মই কথাটো ৰাতিপুৱা এটা নিউজ চেনেলত গম পালোঁ আৰু গম পাই লগালগ মই আহিছোঁ মানুহ ঘৰলৈ খবৰ ল'বলৈ ২ নং চিন্তামণিগড়ৰ অন্তৰ্গত পৰে। আহি গম পাইছোঁ তেখেত বিবাহিত আছিল, তেখেতৰ পত্নী ঢুকালে, তেখেতৰ একমাত্ৰ এগৰাকী কন্যা আছিল, কন্যাগৰাকী বিবাহিত, তেখেতক বিয়া দিয়া হ'ল আৰু তেখেতৰ মাতৃ আছে আৰু তেখেতৰ ককায়েক এজন আছে। আহি গম পাইছোঁহি যে যথেষ্ট এটা আৰ্থিকভাৱে দুৰ্বল পৰিয়াল আৰু তেওঁ হাজিৰা কৰি পিনি দিন হাজিৰা কৰি তেখেতে চলি আছিল আৰু সেই দিন হাজিৰা কামৰ সূত্ৰে গৈ থাকোঁতে তেখেতে যিটো গলিয়েদি যাব লাগে, আচলতে এই অঞ্চলটোত যিহেতুকে বানপানীৰ এৰিয়া হৈ আছে আৰু বানপানীৰ পৰিৱেশ থকাৰ কাৰণে সেই জেগাডোখৰত পানী পৰি থকাৰ কাৰণে আৰু ওপৰৰ পৰা তেওঁ নামি যোৱাৰ পিছতে ঘৰৰ মানুহৰ পৰা গম পাইছোঁ যে ওপৰৰ পৰা কাৰেণ্টৰ তাঁৰডাল পৰি গ'ল। আচলতে আগতে পৰি থকা নাছিল আৰু তেখেত যোৱাৰ সময়তে সেই কাৰেণ্টৰ তাঁৰডাল পৰি গ'ল। কাৰেণ্টৰ তাঁৰডাল চাগে দুৰ্বল অৱস্থাত আছিল আৰু লগালগ তেখেত সেই অৱস্থাতেই মৃত বুলি ঘোষণা কৰা হ'ল। গম পাই বেয়া লাগিছে, যিহেতুকে এজন দিন হাজিৰা কৰি এটা পৰিয়াল চলাই থকা এজন যুৱক, যিহেতুকে মাতৃ বয়োজ্যেষ্ঠ এগৰাকী মাতৃক তেখেতে খুৱাই মেলি আছিলে। বেয়া লাগিছে আৰু কথাষাৰ শুনি আহিছোঁ, গম পাইছোঁ আৰু এই বিধায়ক মহোদয়কো মই ফোন কৰিছোঁ আৰু ফোন কৰি বিধায়ক মহোদয়ক এতিয়া যিহেতুকে ফোনত পোৱা নাই, বিধায়ক মহোদয়ৰ লগত কথা পাতি পিনি আমি বিধায়ক মহোদয়ৰ পৰা তেখেতক ঘৰলৈ অহাৰ এটা তেখেতক আমি জনাব লাগিব। যিহেতু মই আহি দেখিছোঁহি যে তেওঁলোকে যিহেতুকে যিটো ধৰণে চৰকাৰী সাহাৰ্য পাব লাগে, এটা ঘৰ পাব লাগে, থাকিবৰ কাৰণে এটা পানী নপৰাকৈ যিটো ঘৰ পাব লাগে, চৰকাৰীভাৱে তেখেতসকলে এটা ঘৰ পাইছে আৰু মই দেখিছোঁ ওচৰতো হয়তো এখন ঘৰতো চাগে এটা লেট্ৰিনৰ ব্যৱস্থা পাইছে চৰকাৰীভাৱে আৰু যিহেতুকে তেওঁলোকে ঘৰৰ যিখিনি আমাৰ BPL হিচাপত যিখিনি চাউল পাব লাগে বা তেনেকুৱাখিনি চাগে আপোনালোকে নিশ্চয় পাইছে চাগে, সেইখিনি সকলো চৰকাৰী ফালৰ পৰা যিখিনি সাহাৰ্য পাব লাগে পাইছে। আৰু যিহেতুকে এক্সিডেণ্টটো হৈ গ'ল, এক্সিডেণ্টটো হৈ যোৱালে কালি 11টা বজাত আৰু এক্সিডেণ্টটো খবৰ যিহেতুকে আমি ওচৰতে গম পোৱা নাই, ৰাতিপুৱা আমি খবৰটো পাই পিনি আহিছোঁ আৰু যিসকল আমাৰ চৰকাৰৰ যিখন তত্বাৱধায়কত যিসকল মানুহ আছে সেইসকলে গম পালে নিশ্চয় আহিব। তেওঁলোকে আহি তেওঁলোকৰ যিখিনি কথাখিনি গম পায়, তেওঁলোকে যিটো ধৰণৰ পৰাৰ পিছত তেওঁলোকে যিখিনি সুবিধা তেওঁলোকে পাব। হেৰি হ'ল, ল'ৰাটোৱে মোক খুৱাই আছিলে, হাজিৰা কৰি মেলি খুৱাই আছিলে মোক। এনেকুৱা দুৰ্দশা দিন মোৰ আছিলোঁ ঘৰত, মোৰ এনেকৈ এৰি থৈ গৈছে। ল'ৰা পোৱালি এজনী আছিলে, এজনী লোকলৈ বিয়া পালে, এইবোৰ চিন্তাটো কি পাৰি হৈ গ'ল ক'ব নোৱাৰিলোঁ। মোক বহুতখিনি কথাও কৈছিলে, মোক মনতে ভাবি চিন্তি মই হেৰি কৰি আছিলোঁ, সাৱটি ধৰি। চৰকাৰ বা মুখ্যমন্ত্ৰী মহোদয়ক আপুনি কিবা জনাব নেকি এই বিষয়ে? অনুৰোধ জনাইছোঁ মই, মোৰ ল'ৰাটোৰ কাৰণে মোৰ বৰ থিয়বি হৈছে, আপোনালোকে চাব লাগিব মোক হেৰি কৰি পেলাই। হয়, আচলতে সংবাদ মাধ্যমত এটা নিউজ পালোঁ, নিউজ পাই পিনি চিন্তামণিগড়ৰ অঞ্চলৰে এগৰাকী ছোৱালী যি ঘৰত এটা মানে কাহিনী হৈ গ'ল, কাহিনী বুলিয়ে কৈছোঁ, সেই কথাটো গম পাই পিনি আচলতে মই ওচৰ চুবুৰীয়া বুলি আহি খবৰটো ল'লোহি। অৰ্থাৎ যিহেতুকে মই চিন্তামণিগড় অঞ্চললৈ আহিছিলোঁ আৰু চিন্তামণিগড়তে যেতিয়া বিষয়টো হৈছে আৰু আহি পিনি খবৰটো পাই তেওঁলোকৰ ঘৰত পৰিয়ালক এষাৰ মাত লগালোঁ। বিষয়টো যিহেতু মোৰ অন্তৰ্গত নপৰে যদিও মই তেখেতৰ পৰিয়ালক এষাৰ মাত দিবৰ কাৰণে আহিলোঁ আৰু যিটো ধৰণে যোগাযোগ কৰিব লাগে, তেওঁলোকৰ বিভাগত যিটো ধৰণে যোগাযোগ কৰিব লাগে, বিভাগীয় লগত যোগাযোগ কৰি পিনি তেওঁলোকক পৰিয়ালক এটা আশ্বাস প্ৰদান কৰা হৈছে। ঠিক আছে, ধন্যবাদ।